Hello everyone, welcome to my channel Sunny Sir. আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় বহুপদ, যাক ইংলিছত কোৱা হয় পলিনোমিয়েল। So what is polynomial? বহুপদ কি? বহুপদ আলোচনাৰ পূৰ্বে আমি জানিব লাগিব পদ, ইয়াক ইংলিছত কোৱা হয় টাৰ্ম। গণিতৰ ভাষাত পদ হৈছে যে যদি মই লিখোঁ ইয়াত x, ইয়াত x এটা পদ। যদি মই লিখোঁ 2x, ইয়াত 2x এটা পদ। এতিয়া এই x আৰু 2xৰ মাজত পাৰ্থক্য আছে। কি পাৰ্থক্য? ইয়াত xৰ লগত এটা 2 পূৰণ হৈ আছে, কিন্তু ইয়াত xৰ লগত একো পূৰণ হৈ থকা নাই। এই যে xৰ লগত এটা 2 পূৰণ হৈ আছে, এই পূৰণ হৈ থকা সংখ্যাটোক আমি কওঁ হহক। কাৰ হহক? xৰ হহক। ইয়াক ইংলিছত কোৱা হয় কোএফিচিয়েণ্ট। So 2 is the coefficient of x. আৰু xক কি কোৱা হ'ব? আমি xক কওঁ চলক। ইংলিছত ইয়াক কোৱা হয় ভেৰিয়েবল। So এটা হহক আৰু এটা চলক মিলি একেলগে কি হৈছে? এটা পদ হৈছে। ইয়াত 2x হৈছে এটা পদ। নেক্সট যদি মই লিখোঁ x প্লাছ y, ইয়াত কেইটা পদ আছে? ইয়াত দুটা পদ আছে। x এটা পদ আৰু y এটা পদ। আৰু পূৰ্বত যেতিয়া আমি লিখিছিলোঁ 2x, ইয়াত পদ কেইটা আছিলে? এটাই পদ আছিলে। ইট মিনছ যদি y লগত 4y হওক বা 100y হওক, যিয়ে পূৰণ হৈ নাথাকক কিয়, বা xৰ লগত যি সংখ্যাই পূৰণ হৈ নাথাকক কিয়, আমি এটা পদ বুলিয়ে ক'ম। কথাটো এনেকুৱা যে 4y ডাজন্ট মিন 4টা পদ। ইয়াত এটাই পদ আৰু সেই পদৰ হহকটো হৈছে 4। 100y এইটো এটাই পদ, য'ত চলক হৈছে আমাৰ y আৰু ইয়াত চলকৰ হহক কি? 100। আফটাৰ ডেট বহুপদ কি ধৰণৰ হ'ব পাৰে? টাইপছ অফ পলিনোমিয়েল। এটা বহুপদত অকল এটা পদ থাকিব পাৰে। সে অনলি x, এইটো এটা বহুপদ। ইয়াক কোৱা হয় এক পদ। ইংলিছত ইয়াক কোৱা হয় মনোমিয়েল। দুটা পদ থাকিব পাৰে x প্লাছ y, ইয়াক কোৱা হয় দ্বিপদ, বাইনোমিয়েল। ঠিক একেদৰে তিনিটা পদ থাকিব পাৰে, ইয়াক কোৱা হয় ত্ৰিপদ। চ' এটা বহুপদত এটাও পদ থাকিব পাৰে, দুটাও পদ থাকিব পাৰে, তিনিটাও পদ থাকিব পাৰে বা ততোধিক পদ থাকিব পাৰে। হয়তো আমাৰ মাইণ্ডত কুৱেশ্যন আহিব পাৰে যে এটা পদ থাকিলে হয়তো এইটো বহুপদ নহয়। No, it's wrong. If there is only one term, then also it will be a polynomial. যদি এটাও পদ থাকে, সেইটো কি হ'ব? এটা বহুপদ হ'ব। নেক্সট, যদি এটা বহুপদ এই ধৰণৰ হয় 2x প্লাছ 1, ইয়াত পদ কেইটা আছে? দুটা। এটা হৈছে 2x আৰু এটা হৈছে 1। চ' xক আমি কি ক'ম? চলক, ভেৰিয়েবল, যাৰ মান যিকোনো হ'ব পাৰে। 2 হৈছে xৰ হহক আৰু ইয়াত এটা 1 প্লাছ হৈ আছে 2xৰ লগত। এই সংখ্যাটোক কোৱা হ'ব ধ্ৰুৱক পদ, কনষ্টেণ্ট টাৰ্ম। অৰ্থাৎ যিমান সাংখ্যিক পদ থাকিব, এই সাংখ্যিক পদবিলাকক আমি কি ক'ম? ধ্ৰুৱক। চ' এটা বহুপদত কি থাকিব? চলক থাকিব, হহক আৰু ধ্ৰুৱক থাকিব। আৰু এই গোটেইকেইটাক একেলগে আমি কি বুলি ক'ম? বহুপদ বুলি ক'ম। চ' এইটো হৈছে বহুপদ। নাও সহক, চলক আৰু ধ্ৰুৱকৰ কনচেপ্ট ক্লিয়াৰ হোৱাৰ পিছত আমি জানিব লাগিব বহুপদৰ মাত্ৰা, ডিগ্ৰী অফ এ পলিনোমিয়েল। এতিয়া মাত্ৰা মানেনো কি? সে আমাক দিয়া আছে এটা বহুপদ দিয়া আছে আমাক x প্লাছ 2 আৰু এটা বহুপদ দিয়া আছে আমাক 2x² প্লাছ 3। আমাক ইয়াত দুটা বহুপদ দিয়া আছে, এটা x প্লাছ 2 আৰু এটা 2x² প্লাছ 3। তো বহুপদৰ মাত্ৰা হৈছে চলকৰ উচ্চতম ঘাত। চলকৰ উচ্চতম ঘাতক বহুপদৰ মাত্ৰা বুলি কোৱা হয়, হায়েষ্ট পাৱাৰ অফ ভেৰিয়েবল। এই যিটো বহুপদ দিয়া আছিলে x প্লাছ 2, ইয়াত এটাই চলক আছে x, আমি ইয়াক ক'ম এটা চলকযুক্ত বহুপদ। আৰু এই চলকৰ ঘাত কিমান? ঘাত একো নাই, তাৰমানে ঘাত হৈছে 1। ঠিক একেদৰে এই বহুপদত চলক হৈছে x আৰু এই চলকৰ ঘাত কি হৈছে? 2। এতিয়া আমাক ইয়াত দিছে উচ্চতম ঘাত, হায়েষ্ট পাৱাৰ।
তো যদি চলক এটাই থাকে বা একে ধৰণৰ থাকে, গতিকে যিটো ঘাত হ'ব সেইটোৱে উচ্চতম। যিহেতু ইয়াত এক্স এটাই আছে, গতিকে ইয়াত চলকৰ ঘাত হৈছে 1। ঠিক একেদৰে ইয়াত চলকৰ ঘাত হৈছে 2। নেক্সট, যদি এনেকুৱা ধৰণৰ বহুপদ হয় আছে 2x² প্লাছ 5x প্লাছ 7, এইটো এটা বহুপদ। ইয়াত তিনিটা পদ আছে, 2x² এটা পদ, 5x এটা পদ আৰু 7 এটা পদ। এতিয়া এই যিটো বহুপদ দি আছে, ইয়াত আমাৰ xৰ ঘাত দি আছে 1 আৰু ইয়াত xৰ ঘাত দি আছে 2। চ' মাত্ৰা কি হ'ব এই ক্ষেত্ৰত? এই বহুপদৰ মাত্ৰা হ'ব চলকৰ উচ্চতম ঘাত। আৰু উচ্চতম ঘাত কোনটো? একতকৈ 2 বেছি, গতিকে উচ্চতম ঘাত হ'ব 2। অৰ্থাৎ এই যিটো বহুপদ আমাক দিয়া আছিলে, এই বহুপদৰ মাত্ৰা হ'ল 2। ইতিমধ্যে আমি গম পালোঁ যে এটা বহুপদৰ মাত্ৰা 1ও হ'ব পাৰে, 2ও হ'ব পাৰে। এতিয়া যদি মাত্ৰা বেলেগ বেলেগ হয়, আমি এই বহুপদবোৰক কিদৰে ডিফাৰেঞ্চিয়েট কৰিম? আমি কিদৰে তুলনা কৰিম? চ' তাৰ বাবে আমি জানিব লাগিব যে যদি এটা বহুপদৰ মাত্ৰা 1 হয়, তাক ৰৈখিক বহুপদ বোলা হয়। ইংলিছত কোৱা হয় লিনিয়াৰ পলিনমিয়েল। যেনে x+2, এই বহুপদৰ মাত্ৰা কিমান আছে? 1। গতিকে এইটো কি হ'ব? ৰৈখিক বহুপদ। চ' পদ এটা থাকক বা দুটা থাকক বা ততোধিক থাকক, যদি মাত্ৰা 1 হয় আমি তাক ক'ম ৰৈখিক বহুপদ। চ' অকল y দি আছে আমাক, অনলি y। এইটো কি হ'ব? এইটো এটা ৰৈখিক বহুপদ। কিয়? আমি আগতে আলোচনা কৰিছোঁৱে যে এটা পদ হ'লেও তাক আমি বহুপদ বুলি কওঁ, আৰু যদি মাত্ৰা 1 হয় তাক আমি কি কওঁ? ৰৈখিক বহুপদ। আৰু মাত্ৰা কিদৰে 1? ইয়াত চলক কি হৈছে? ইয়াত চলক আছিলে x আৰু ইয়াৰ ঘাত আছিলে 1, গতিকে এইটো হ'ব ৰৈখিক বহুপদ। ইয়াত চলক হৈছে y আৰু ইয়াৰ ঘাত হৈছে 1, মাত্ৰ 1, গতিকে এইটো হ'ব ৰৈখিক বহুপদ। ঠিক একেদৰে √3x + 5, এইটো এটা ৰৈখিক বহুপদ। z-7, এইটো এটা ৰৈখিক বহুপদ। চ' এই ধৰণৰ যিমান বহুপদ আছে যাৰ চলকৰ মাত্ৰা 1, আমি সেই ধৰণৰ বহুপদক কি বুলি ক'ম? ৰৈখিক বহুপদ বুলি ক'ম। আফটাৰ ডেট, আমি ইয়াত মনত ৰাখিবলগীয়া কথা এইটো, যিকোনো পদক আমি বহুপদ বুলি ক'ম নেকি? ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে এটা পদ, দুটা পদ, যিয়ে হওক আমি বহুপদ বুলি কওঁ। এইবাৰ লিখা আছে 1/x, এইটো এটা বহুপদ হ'ব নেকি? বা লিখা আছে √y, এইটো এটা বহুপদ হ'ব নেকি? চ' এই ধৰণৰ পদবোৰ কেতিয়াও বহুপদ হ'ব নোৱাৰে। দিছ আৰ নট পলিনমিয়েল। এইবোৰ বহুপদ নহয়। কিয়? হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট? 1/x মানে হৈছে x⁻⁻1. 1/x means x⁻⁻1. y মানে হৈছে y⁻1/2. ৰুট মানে হৈছে 2^1/2. চ' ইয়াত xৰ মাত্ৰা আমি কি পাইছোঁ? -1. ইয়াত আমি কি পাইছোঁ? 1/2. গতিকে -1, 1/2 অৰ্থাৎ ঋণাত্মক সংখ্যা, ভগ্নাংশ, দশমিক সংখ্যা, এইবোৰ যেতিয়া ঘাত হিচাপে থাকিব, তেতিয়া সেই পদবোৰ বহুপদ নহয়। গতিকে বহুপদ হ'বলৈ হ'লে চলকৰ ঘাত সদায় কি হ'ব লাগিব? পূৰ্ণ সংখ্যা হ'ব লাগিব। অৰ্থাৎ 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, কিন্তু ঋণাত্মক হ'ব নোৱাৰে, ভগ্নাংশ হ'ব নোৱাৰে, দশমিক হ'ব নোৱাৰে। ছেকেণ্ড নোট, 2 মাত্ৰাৰ বহুপদ এটাক দ্বিঘাত বহুপদ বোলে। অৰ্থাৎ যদি এটা বহুপদৰ মাত্ৰা 2 হয়, আমি তাক কি বুলি ক'ম? দ্বিঘাত বহুপদ বুলি ক'ম। মাত্ৰা 1 হ'লে ৰৈখিক বহুপদ আৰু মাত্ৰা 2 হ'লে দ্বিঘাত বহুপদ। যেনে 2x² + 3x, ইয়াত দুটা পদ আছে আৰু চলকৰ উচ্চতম ঘাত কি আছে? 2, আৰু গতিকে এইটো হৈছে মাত্ৰা এই বহুপদৰ। আৰু যদি মাত্ৰা 2 হয়, আমি তাক কি বুলি কওঁ? দ্বিঘাত বহুপদ, কোৱাড্ৰেটিক পলিনমিয়েল। y² - 2, এইটো এটা দ্বিঘাত বহুপদ। ইয়াত মাত্ৰা কি আছে? 2 দিয়া আছে। z² - 1/6, ইয়াত মাত্ৰা কি দিয়া আছে? 2, গতিকে এই বহুপদবোৰ কি হ'ব? দ্বিঘাত বহুপদ।
ইতিমধ্যে আমি আলোচনা কৰাৰ দৰে ইয়াৰ প্ৰত্যেকটো বহুপদতে চলকৰ যি মাত্ৰা এইবোৰ কি আছে পূৰ্ণ সংখ্যা 2 দিয়া আছে এতিয়া ইয়াত 1/6 আছে হয়তো কোৱেশ্চন মাইণ্ডত আহিব পাৰে যে এইটো বহুপদ নহয় এইটো হৈছে ধ্ৰুৱক পদ ভগ্নাংশ হ'ব পাৰে ঋণাত্মক হ'ব পাৰে কিন্তু জাষ্ট চলকৰ যিটো মাত্ৰা সেইটো ঋণাত্মক বা ভগ্নাংশ হ'ব নোৱাৰে আফটাৰ ডেট যদি এটা বহুপদৰ মাত্ৰা 3 হয় তাক কি বুলি কোৱা হয় ত্ৰিঘাত বহুপদ বুলি কোৱা হয় কিউবিক পলিনমিয়েল বুলি কোৱা হয় যেনে x³ + 3x² - 5x + 6 এইটো এটা বহুপদ ইয়াত 4টা পদ আছে গতিকে এইটো বহুপদ আৰু ইয়াৰ চলকৰ মাত্ৰা কিমান দিয়া আছে 3 আৰু যেতিয়া মাত্ৰা 3 হ'ব উচ্চতম ঘাত দি আছে 3 গতিকে মাত্ৰা 3 হ'ব আৰু মাত্ৰা 3 হ'লে আমি ইয়াক কি বুলি ক'ম কিউবিক বহুপদ বুলি ক'ম ত্ৰিঘাত বহুপদ বুলি ক'ম so this all conclude that মাত্ৰা 1 হ'লে ৰৈখিক বহুপদ 2 হ'লে দ্বিঘাত বহুপদ আৰু 3 হ'লে ত্ৰিঘাত বহুপদ নেক্সট বহুপদৰ শূন্য zeros of polynomial এতিয়া বহুপদৰ শূন্য মানেনো কি সে আমাক এটা বহুপদ দি আছে x + 2 সো এটো x চলকযুক্ত এটা বহুপদ সো আমি লিখিম px = x + 2 we are given a polynomial px = x + 2 এতিয়া এই বহুপদটোৰ শূন্য কি হ'ব x ৰ যিটো মান সাপেক্ষে px = 0 অৰ্থাৎ x ৰ ঠাইত আমি যিটো সাংখ্যিক মান বহালে px ৰ মান আমি শূন্য পাম সেই মানটোকে কোৱা হ'ব এই বহুপদৰ এটা শূন্য যেনে x + 2 আমাক দিয়া আছিল ইয়াত আমি x ৰ ঠাইত ইনষ্টেড অফ x আমি কি ভ্যালু পুট কৰিলে আমি ইয়াৰ মান শূন্য পাম তো যদি ইয়াত আছে x + 2 যদি আমি x ৰ ঠাইত -2 বহাও then we will get 0 কিয় -2 + 2 gets cancelled and we get 0 so আমি কি পালো যে x ৰ ঠাইত যেতিয়া আমি -2 বহাইছো তেতিয়া আমি px ৰ মান পাইছো 0 it means এটা বহুপদৰ শূন্য হৈছে সেই বহুপদটোত থকা চলকৰ মান হয় কাৰণ আমি কি পালো যে আমি x ৰ মান যেতিয়া -2 বহাইছো তেতিয়া আমি কি পাইছো px ৰ মান 0 পাইছো অৰ্থাৎ শূন্য মানেনো কি এতিয়া শূন্য হৈছে এটা বহুপদৰ চলকৰ মান x হৈছিল এই বহুপদটোৰ চলক x + 2 এটা বহুপদ দি আছিল x চলকযুক্ত এটা বহুপদ আছিল আৰু x ৰ মান বহোৱাৰ পিছত আমি এই বহুপদৰ মান 0 পাইছো গতিকে 0 মানে হৈছে সেই বহুপদত থকা চলকৰ মান আৰু এটো উলিওৱাৰ নিয়ম কি আমাক যি কোনো বহুপদ দিয়া নাথাকক কিয় যদি এটা বহুপদ px ৰ 0 উলিয়াব লাগে সো সিম্পলি আমি কি কৰিম will put px = 0 আমি px = 0 লিখিম আৰু এই সমীকৰণৰ পৰা আমি x ৰ যিটো মান পাম সেই মানটোই হ'ব সেই নিৰ্দিষ্ট বহুপদটোৰ এটা শূন্য so here a note for you that is যদি বহুপদটো ৰৈখিক হয় then আমি শূন্যৰ সংখ্যা কি হ'ব শূন্যৰ সংখ্যা হ'ব only 1 অৰ্থাৎ যদি এটা বহুপদ ৰৈখিক হয় ৰৈখিক কেতিয়া হয় যেতিয়া চলকৰ মাত্ৰা হয় 1 যদি চলকৰ মাত্ৰা 1 হয় আমি শূন্য কেইটা পাম এটাই শূন্য পাম what is the standard form of linear polynomial যেটা রৈখিক বহুপদৰ আৰ্হিটো কি হয় এটা রৈখিক বহুপদৰ আৰ্হি হয় ax + b এটো হৈছে x চলকযুক্ত এটা রৈখিক বহুপদ যত a হৈছে x ৰ সহগ আৰু b হৈছে ইয়াৰ ধ্ৰুৱক আৰু ইতিমধ্যে আমি আলোচনা কৰিছো যে যদি বহুপদটো রৈখিক হয় তেতিয়াহলে ইয়াত শূন্য কেইটা হ'ব এই বহুপদটোৰ শূন্য হ'ব এটা আৰু সেই শূন্যটো কি হ'ব যিটো বহুপদৰ শূন্য উলিয়াব লাগে আমি সেই বহুপদটো কি কৰিব লাগে সমান সমান শূন্য লিখিব লাগে অৰ্থাৎ px = 0 লিখিব লাগে তাৰ মানে x ৰ যিটো মান সাপেক্ষে এই px ৰ মান শূন্য হ'ব সেইটোৱে বহুপদ আৰু এইটো আমি আলোচনা কৰিছো যে এটা বহুপদৰ শূন্য হৈছে চলকৰ মান তো আমি x ৰ মান উলিয়াব লাগিব x ৰ মান কি হ'ব ax এই b হফলে যায় কি হ'ব -b কিয় কাৰণ আমাৰ যিটোৰ যাৰ মান উলিয়াব লাগে আমি হেতু বাওফালে ৰাখো
সো ইয়াৰ পৰা নেক্সট লাইন কি হ'ব x ইকুৱেল -b/a এইটো হৈছে এটা ৰৈখিক বহুপদৰ শূন্য উলিওৱা নিয়ম এইটো হৈছে এটা ৰৈখিক বহুপদৰ শূন্য -b/a আৰু ইয়াত -b/a মানে কি b আছিলে ধ্ৰুৱক পদ আৰু a কি আছিলে a আছিলে চলকৰ সহগ এৰ xৰ সহগ so this is the formula we need to remember to find out the zero of a linear polynomial এই সূত্ৰটোৱে আমি মনত ৰাখিব লাগিব এটা ৰৈখিক বহুপদৰ শূন্য উলিয়াবলৈ এতিয়া আমাক যিকোনো ৰৈখিক বহুপদ দিয়া থাকিলে তাৰ শূন্য আমি কিদৰে উলিয়াম সে আমাক এটা বহুপদ দিয়া আছে 2x + 3 আমি ইয়াৰ কি উলিয়াব লাগে শূন্য উলিয়াব লাগে সো ইয়াৰ শূন্য কি হ'ব মাইনাস দিব লাগে ইয়াৰ লব কি হয় ধ্ৰুৱক পদ আমাৰ ইয়াত ধ্ৰুৱক কি দিয়া আছে 3 হৈছে ধ্ৰুৱক পদ বাই xৰ সহগ ইয়াত xৰ সহগ কি আছে 2 সো -3/2 হৈছে এই বহুপদটোৰ এটা শূন্য সো এই ধৰণৰ যিকোনো বহুপদ আমাক দিয়া থাকিলে আমি শূন্য কিদৰে উলিয়াম মাইনাস ওপৰত ধ্ৰুৱক পদ তলত xৰ বা চলকৰ সহগ আৰু এইটোকে কোৱা হয় এটা ৰৈখিক বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সো এমসিকিউ কোৱেশ্চন আহিব পাৰে যে এটা ৰৈখিক বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো হল চাৰিটা অপচন দিয়া থাকিব আমি এইটো অপচন চুজ কৰিম সো ইয়াৰ পৰা আৰু এটা কোৱেশ্চন হ'ব পাৰে যে এটা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা সে অপচন দিয়া আছে 1 2 3 4 সো our answer will be 1 second note যদি বহুপদটো দ্বিঘাত হয় দ্বিঘাত means what মাত্ৰা 2 গতিকে শূন্যৰ সংখ্যা কিমান হ'ব দুটা এটা বহুপদ ৰৈখিক হলে শূন্যৰ সংখ্যা এটা আৰু বহুপদটো দ্বিঘাত হলে শূন্যৰ সংখ্যা দুটা আৰু এটা দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্মটো হৈছে ax² + bx + c এইটো হৈছে এটা দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম ইয়াত মাত্ৰা 2 আছে গতিকে এইটো হৈছে দ্বিঘাত বহুপদ আৰু এই দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা কেইটা হ'ব দুটা ফৰ এক্সাম্পল আমি ধৰি লৈছো যদি শূন্য দুটা আলফা আৰু বিটা হয় এটা শূন্য আলফা আৰু এটা শূন্য বিটা দেন এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি দুটা ফৰ্মুলা পাও এটা হৈছে শূন্যৰ সমষ্টি যেটো কি হয় যদি আমি আলফা আৰু বিটা প্লাস কৰো শূন্য দুটা সমষ্টি কি হয় -b/a সো -b মানে কি b হৈছে xৰ সহগ আৰু a হৈছে x² ৰ সহগ আৰু শূন্যৰ গুণফল হ'ব অৰ্থাৎ যদি এটা দ্বিঘাত বহুপদৰ দুটা শূন্য আলফা আৰু বিটা হয় আৰু যদি আমি দুটা পূৰণ কৰো সিহঁতৰ পূৰণফলটো কি হয় c/a অৰ্থাৎ c মানে হৈছে ধ্ৰুৱক পদ আৰু a মানে হৈছে x² ৰ সহগ আৰু এই দুটা সূত্ৰক একেলগে কি কোৱা হয় এটা দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক ফৰ এক্সাম্পল যদি আমাক এটা দ্বিঘাত বহুপদ দিয়া থাকে সে 2x² + 3x + 5 আৰু আমাৰ এমসিকিউ কোৱেশ্চন সুধিছে জিয়াৰ শূন্যৰ সমষ্টি কি হ'ব সো সমষ্টি means what আলফা প্লাস বিটা আৰু আমি এই মাত্ৰ কি পাইছো যে -b/a আৰু b মান হৈছে ইয়াত 3 আৰু a মান হৈছে ইয়াত 2 ঠিক একেদৰে যদি আমাক কোৱেশ্চন কৰে যে শূন্য দুটাৰ গুণফল কি হ'ব চাৰিটা অপচন দি আছে আমি সঠিক অপচন চুজ কৰিব লাগে আৰু আমি শূন্যৰ সমষ্টি আৰু আমি শূন্যৰ গুণফল কি পাইছো c/a আমাৰ ইয়াত c কি 5 আৰু আমাৰ a হৈছে 2 সো এই দুটা হ'ব আমাৰ কারেক্ট আনসার সো থার্ড নোটটো কি হ'ব যে যদি বহুপদটো ত্ৰিঘাত হয় শূন্যৰ সংখ্যা কি হ'ব তিনিটা ভেরি সিম্পল যে যদি রৈখিক হয় শূন্য এটা অর্থাৎ xৰ এটা মান থাকিব চলকৰ এটা মান থাকিব যদি বহুপদটো দ্বিঘাত হয় তেতিয়াহ'লে শূন্যৰ সংখ্যা দুটা অৰ্থাৎ চলকৰ মান কেইটা থাকিব চলকৰ মান হ'ব দুটা চলক এতিয়া x থাকিলে xৰ মান y থাকিলে y ৰ মান আৰু যদি বহুপদটো ত্ৰিঘাত হয় তেতিয়াহ'লে শূন্যৰ সংখ্যা কি হ'ব তিনিটা এতিয়া যদি আমাক এটা দ্বিঘাত বহুপদ দিয়া থাকে সে এই যেটো বহুপদ আছিল 2x² + 3x + 5 এটা দ্বিঘাত বহুপদ
আৰু আমাক কৈছে যে ইয়াৰ শূন্য উলিওৱা। আমি আগৰ দৰে কি কৰিম, আমি এইটো px ধৰিম আৰু শূন্য উলিয়াবলৈ হ'লে কি কৰিব লাগে, সমান সমান 0 লিখি দিম আমি। আৰু শূন্য মানে আমি কি কৈছিলোঁ যে যিটো চলক থাকে, ইয়াত চলক আছে x, xৰ যি মান সাপেক্ষে এই বহুপদৰ মান কি হ'ব, শূন্য হ'ব। এতিয়া চলক ইয়াৰ চলকৰ মাত্ৰা কি আছে 2, অৰ্থাৎ xৰ মান কেইটা হ'ব, 2টা, শূন্য 2টা হ'ব। আৰু এই ক্ষেত্ৰত আমি ইয়াৰ শূন্য 2টা কিদৰে উলিয়াম, এটা দ্বিঘাত বহুপদৰ শূন্য 2টা উলিওৱাৰ কেইবাটাও নিয়ম আছে। তাৰ ভিতৰত প্ৰথম কি আছে, উৎপাদক বিশ্লেষণ পদ্ধতি। আমি এইটো এক্সাৰচাইজ 2.2ত পাম, বা বৰ্গ সম্পূৰণ পদ্ধতি আছে, বা আন এটা আছে দ্বিঘাত সূত্ৰ। আমি পৰৱৰ্তী সময়ত এইটো আলোচনা কৰিম, কিদৰে এটা দ্বিঘাত বহুপদৰ শূন্য 2টা উলিয়াব লাগে। নেক্সট, বহুপদৰ শূন্যৰ জিঅ'মেট্ৰিক অৰ্থ, জিঅ'মেট্ৰিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ পলিনমিয়েল। আমি এইমাত্ৰ যি তিনিটা বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰিছোঁ, এই শূন্যবোৰে জ্যামিতিকভাৱে কি অৰ্থ বুজায়। যদি আমি যদি আমি ৰৈখিক বহুপদৰ কথা আলোচনা কৰোঁ, এটা ৰৈখিক বহুপদত শূন্যৰ সংখ্যা কি হয়, এটা আমি পাইছোঁ যে এটা শূন্য থাকে। এতিয়া ইট মিনছ হোৱাট, এটা ৰৈখিক বহুপদ, ইয়াৰ গ্ৰাফডাল কি হয়, যেতিয়া এটা বহুপদ বা এটা সমীকৰণ ৰৈখিক হয়, ইয়াৰ গ্ৰাফডাল হয় সৰল ৰেখা, ষ্ট্ৰেট লাইন হয়। জিঅ'মেট্ৰিকেলি কি হয়, ষ্ট্ৰেট লাইন, মানে প্ৰতিটো ৰৈখিক বহুপদ বা সমীকৰণে একোডাল সৰল ৰেখা বুজায়। এতিয়া এটা শূন্য মানে কি, যদি আমি এইটো জিঅ'মেট্ৰিকভাৱে চাওঁ, এইটো আমাৰ কোঅৰ্ডিনেট x6, x অক্ষ আৰু এইটো হৈছে y অক্ষ। এটা বহুপদৰ, এটা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা এটা, অৰ্থাৎ xৰ এটা মান থাকিব। শূন্যৰ সংখ্যা মানে হৈছে চলকৰ মান, xৰ মান। আৰু এইটো কি কৰিব, জিঅ'মেট্ৰিকভাৱে, যিহেতু ইয়াৰ গ্ৰাফডাল সৰল ৰেখা হয়, আৰু গতিকে এইটো কি কৰে, x অক্ষক মাত্ৰ এটা বিন্দুতহে ছেদ কৰে। এটা ৰৈখিক বহুপদে x অক্ষক কেৱল এটা বিন্দুতহে ছেদ কৰে, আৰু যিহেতু এটা বিন্দুত ছেদ কৰে, গতিকে ইয়াৰ শূন্যৰ সংখ্যা কেইটা হয়, এটা। xৰ আমি এটাই মান পাম, গতিকে শূন্যৰ সংখ্যা এটা। যিকোনো গ্ৰাফ হ'ব পাৰে, গ্ৰাফটো এই ধৰণৰ হ'ব পাৰে বা এই ধৰণৰ হ'ব পাৰে, কিন্তু সদায় মনত ৰাখিব লাগিব যে এইটো x অক্ষক কি কৰে, অকল এটা বিন্দুতহে ছেদ কৰে। নেক্সট, দ্বিঘাত বহুপদ। আমি ইতিমধ্যে গম পাইছোঁ যে দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা কেইটা, 2টা। দুটা মিনছ হোৱাট, এইটো x অক্ষক কি কৰিব, 2টা বিন্দুত ছেদ কৰিব। আৰু এটা বহুপদ যেতিয়া দ্বিঘাত হয়, তেতিয়া ইয়াৰ গ্ৰাফটো কি হয়, পেৰাবলিক, অসমীয়াত অৰ্ধবৃত্ত বুলি কয়, এই ধৰণৰ গ্ৰাফ হয়, পেৰাবলিক, পেৰাবলা টাইপৰ হয়। আৰু এইটো কি কৰিব, x অক্ষক কেইটা বিন্দুত ছেদ কৰিব, 2টা বিন্দুত ছেদ কৰিব। গ্ৰাফটো হয় এই ধৰণৰ হ'ব বা এই ধৰণৰ হ'ব। এইটো হ'ব এটা দ্বিঘাত বহুপদৰ গ্ৰাফ। ঠিক একেদৰে যদি বহুপদটো ত্ৰিঘাত হয়, ত্ৰিঘাত হ'লে ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব, 3টা। চলকৰ 3টা মান থাকিব, xৰ 3টা মান থাকিব। ইয়াৰ গ্ৰাফটো কি হ'ব, এইটো x অক্ষক কেইটা বিন্দুত ছেদ কৰিব, 3টা বিন্দুত ছেদ কৰিব। গ্ৰাফটো এই ধৰণৰ হ'ব পাৰে, 1, 2, 3টা। x অক্ষক 3টা বিন্দুত ছেদ কৰিব মানে কি, xৰ মান কেইটা থাকিব, 1, 2, 3টা মান পাম। আৰু xৰ এই 3টা মানেই হৈছে এই বহুপদটোৰ শূন্য। এইখিনি আছিলে বহুপদৰ জিঅ'মেট্ৰিক অৰ্থ, জিঅ'মেট্ৰিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ পলিনমিয়েল। নেক্সট, এইখিনি কনচেপ্ট ক্লিয়াৰ হোৱাৰ পিছত আমি আগবাঢ়িম এক্সাৰচাইজ 2.1লৈ। এটাই কুৱেশ্যন দি আছে এক্সাৰচাইজত। কি দি আছে কুৱেশ্যনটো, কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেগবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে। প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিওৱা। আমি শূন্যৰ সংখ্যা উলিয়াব লাগে। ফাৰ্ষ্ট কুৱেশ্যনটোত কি দি আছে, এটা সৰল ৰেখা দি আছে, অৰ্থাৎ এইটো এটা ৰৈখিক বহুপদৰ গ্ৰাফ, আৰু ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব। আমাৰ ডেফিনেশ্যনটো কি আছিলে যে x অক্ষক যিকেইটা বিন্দুত কাটে সেইকেইটা শূন্য থাকে। আৰু এই গ্ৰাফটো যিহেতু x অক্ষক এটা বিন্দুতো কাটা নাই, y অক্ষকহে কাটিছে, তো y অক্ষত 10টা বিন্দুত কাটিলেও আমি কি ক'ম, শূন্যৰ সংখ্যা 0। কিয়, কাৰণ এই লেগডালে x অক্ষক এটা বিন্দুতো কাটা নাই। ফাৰ্ষ্ট কুৱেশ্যনটোত শূন্যৰ সংখ্যা কি হ'ব, 0। ছেকেণ্ড কুৱেশ্যন, আমাক ইয়াত এটা গ্ৰাফ দি আছে। এই গ্ৰাফডালে x অক্ষক এটা বিন্দুত কাটিছে আৰু y অক্ষক এটা বিন্দুত কাটিছে। যিহেতু x অক্ষক এটা বিন্দুত ছেদ কৰিছে, এটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব, এটা।
নেক্সট কুৱেশ্যনটো দি আছে এই গ্ৰাফডালে এক্স অক্ষক কেইটা বিন্দুত ছেদ কৰিছে এটা দুটা তিনিটা গতিকে ইয়াত শূন্যৰ সংখ্যা কি হ'ব 3 কুৱেশ্যন নম্বৰ 4 এই গ্ৰাফডালে এক্স অক্ষক কেইটা বিন্দুত ছেদ কৰিছে এটা দুটা সো ইয়াত শূন্যৰ সংখ্যা কি হ'ব 2 নেক্সট কুৱেশ্যন নম্বৰ 5 এই গ্ৰাফডালে এক্স অক্ষক কেইটা বিন্দুত ছেদ কৰিছে এটা দুটা তিনিটা চাৰিটা আমি কিন্তু y অক্ষক ছেদ কৰা এই বিন্দুৰ সংখ্যা কাউন্ট নকৰো অকল x অক্ষটোহে কাউন্ট কৰিম গতিকে 1 2 3 4 নাম্বাৰ অফ zeros will be 4 শূন্যৰ সংখ্যা 4 নেক্সট কুৱেশ্যন নম্বৰ 6 এই গ্ৰাফটো x অক্ষক কেইটা বিন্দুত ছেদ কৰিছে এটা দুটা আৰু তিনিটা গতিকে ইয়াৰ আনসাৰ কি হ'ব 3 সো এইখিনিলৈকে আছিলে আমাৰ আজিৰ আলোচনা আমি আজি বহুপদৰ বেসিক ইন্ট্ৰোডাকশন আৰু এক্সাৰসাইজ 2.1 সলভ কৰিলো নেক্সট ভিডিঅ'ত আমি এক্সাৰসাইজ 2.2 সলভ কৰিম আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেন্টছ কৰিব আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল সানি স্যাৰ অৱশ্যই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ